আচ্ছা, আমাৰ চৰাইদেউ জিলাৰ আজি তৃতীয়বাৰৰ কাৰণে এই ভাষা সন্মিলন অনুষ্ঠিত কৰিছে। চৰাইদেউ জিলাৰ উদ্যোগত চাউতালী ছাত্ৰ সন্থাৰ আজি বাকী ভাতৃ সংগঠনসমূহৰ গতিকে এই চাউতালীসকলে যি আজি ভাষা সন্মিলন অনুষ্ঠিত কৰি আহিছে এইটো এটা কৃষিভিত্তিক অনুষ্ঠান। তাৰোপৰি ভাষা বুলি ক'লে যে এপাহ ফুলৰ কথা বুজায়, এপাহ ফুলৰে সুগন্ধি যেনেধৰণে বিলায়, এই ভাষাৰ অনুষ্ঠানেও এটা জাতি কৃষ্টি সংস্কৃতি তেনেধৰণে তেওঁলোকে সম্প্ৰসাৰিত কৰিবৰ কাৰণে এই অনুষ্ঠানৰ জৰিয়তে অন্ততঃ চেষ্টা কৰিছে আৰু তেনেধৰণে কৰি আহিছে, বিলাই আহিছে। আৰু সেয়েহে নিজৰ জাতি সংস্কৃতি জীয়াই ৰখা, তেওঁলোকৰ যি পৰম্পৰা সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমত যিমান সংখ্যক চাউতালী আছে, লগতে আমাৰ চৰাইদেউ জিলাত আজি যিসকল চাউতালী আছে আপোনালোকে সকলোৱে দেখিছে। এই চাউতালী জনসাধাৰণৰ আজি সমাগমে আজি সকলোকে এটা কথাই উপলব্ধি কৰিবলৈ বাধ্য কৰাইছে, যিহেতু আজি চাউতালীসকলৰ এনেধৰণৰ একতাৰ যি বান্ধোন, একতাৰ বান্ধোন আমাৰ অসমত বিভিন্ন জাতি জনগোষ্ঠী আছে, সকলোৱে যাতে তেনেধৰণে ভাতৃত্ব বান্ধোনে থাকে তাকে মই কামনা কৰিছোঁ।